বিলাসীপাৰা সমজিলাৰ 1910 ন পুৰণি সূৰ্যখাতা এলপি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হাছিনা খাতুনে আজি তেওঁৰ চৰকাৰী চাকৰিৰ কৰ্মজীৱনৰ পৰা বিদায় লৈছে। এই উপলক্ষে বিদ্যালয়খনত এক বিদায় সম্বৰ্ধনা সভা আয়োজন কৰা হয়। বিদায় সম্বৰ্ধনা সভাখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শাহজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে শিক্ষাৰ বিকাশ আৰু নৈতিকতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। উক্ত সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসমূহৰ মাজত অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সদস্য CRC আব্দুল জলিল, বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমিৰ চান মণ্ডল, সহকাৰী শিক্ষক ছানৱাৰ হুছেইন আদি উল্লেখযোগ্য। বিদ্যালয়খনৰ অন্যান্য শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ সদস্যসকলৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীও এই বিদায় অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিদায় গ্ৰহণ কৰা হাছিনা খাতুনে তেওঁৰ দীঘলীয়া শিক্ষকতা জীৱনৰ অভিজ্ঞতা ভাগ বতৰা কৰি সহকৰ্মী ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সূৰ্যখাতা যিখন LP স্কুল, এই LP স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী যোৱা 12 চনৰ পৰা এই বিদ্যালয়তে একেৰাহে তেখেতে শিক্ষকতা কৰি আহিছিল আৰু আজি যোৱা 31 তাৰিখৰ দিনা তেখেতৰ মানে কৰ্মজীৱনৰ সামৰণি পৰে 60 বছৰ কমপ্লিট কৰিছে। তেখেতৰ যিটো বিদায় সম্বৰ্ধনা হিচাপে আজি একগোট হৈছোঁ। আমাৰ শিক্ষক সন্মিলনীৰ শিক্ষকসকল আহিছে, ছাত্ৰ-ছাত্ৰীসকল আহিছে, মাতৃগোট আহিছে, SMC আহিছে, সকলোৱে মিলি তেখেতে এই যে এটা দীৰ্ঘ সময় ধৰি এই বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি শিক্ষা প্ৰদান কৰিলে আৰু এই বাইদেউ ইমান নিয়মানুৱৰ্তিতাৰে সময়মতে বিদ্যালয়ত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে কাম কাজ কৰিলে। তাৰ কাৰণে তেখেতক আমি বিদায় লগতে ধন্যবাদ জ্ঞাপন কৰি সকলো শিক্ষাখণ্ডৰ তৰফৰ পৰা, শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনালোঁ। আজি তেখেতৰ ভৱিষ্যত যাতে যিটো জীৱন সেইটো যাতে দীৰ্ঘায়ু হয়, ভাল হয়, তেখেতৰ যি ইচ্ছাৰে এই বিদ্যালয়ত কাম কাজ কৰিছিল তেখেতৰ মনোবাঞ্ছা যাতে পূৰ্ণ হয়, এই আশা আমি কৰিছোঁ। আৰু সূৰ্যখাতা এই বিদ্যালয়ৰ তৰফৰ পৰা আৰু এই বিদ্যালয়খনৰ উন্নতিৰ কাৰণে মই আশা ৰাখিছোঁ।